গুৱাহাটীৰ পৰা কেইকিলোমিটাৰমান দূৰত এখন ধুনীয়া ঠাই, যিখন ঠায়ে নেকি আপোনাক দিব সেউজীয়াৰ সুবাস, যিখন ঠায়ে আপোনাক দিব নেকি খুব ভাল লগা এটা পৰিৱেশ, আৰু যিখন ঠাইত আপুনি অনুভৱ কৰিব পাৰিব গছ লতা বিৰিখৰ মাজত মানুহ কেনেকৈ জীয়াই থাকে। কেতিয়াবা যদি সময় পায়, কেতিয়াবা যদি দেওবাৰ এটাত আজৰি পায়, এনেকৈ পৰিয়ালৰ সৈতে অকণমান ওলাই যাবলৈ চেষ্টা কৰিবচোন। মোৰ পিছে আজিকালি দেওবাৰটো কেতিয়া আহে যেন লাগি থাকে। মুনুক লৈ অকলে ওলাই যাব নোৱাৰোঁ, সি খুব দৌৰে, গতিকে দেউতাক থাকিলে মোৰ সুবিধা হয়। আৰু যিহেতু দেওবাৰ আজি, গতিকে তিনিওটাই ৰাতিপুৱা সোনকালে খাই বৈ ওলাই আহিলোঁ। আহি এয়া বেলতলাৰ বজাৰ পালোহি। ছিজন থাককে বা নাথাককে এইখন বজাৰত কিন্তু সকলো বস্তু উপলব্ধ থাকে, আৰু আগতকৈ অকণমান দাম বাঢ়িছে যদিও বেলতলা বজাৰখন মোৰ বৰ প্ৰিয়। বজাৰৰ মাজত সোমাইছোঁ যদিতো অকণমান জামত ফচিবই লাগিব নহ'লেনো কিহৰ বজাৰৰ মাজত সোমাইছোঁ। আৰু তথাপিও গাড়ীখন আগবাঢ়ি গৈ থাকিল, আৰু এটা ধুনীয়া ৰাস্তাইদি আমিও পাৰ হৈ গৈ থাকিলোঁ। আৰু এইটো ৰাস্তা আপোনালোকে কোনে কোনে চিনি পাইছে জনাবলৈ নাপাহৰিব দেই। আজি পিছে বতৰটো খুব ধুনীয়া, মানে আমি যিদিনা গৈছিলোঁ সেইদিনাৰ কথা কৈছোঁ। অকণমান চিপচিপীয়া বৰষুণ, তাৰ মাজে মাজে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। অকল আমি কেইটাই নহয়, আমাৰ লগত আৰু এটি পৰিয়াল গৈছিলে। আজি পিছে মোৰ অকণো কষ্ট নহ'ল, কাৰণ মুনু খুৰাকৰ কোলাত। আৰু আহি পালোহি আমি ৰেল লাইনৰ ওচৰ, গতিকে আমাৰ গাড়ীখন ৰৈ গ'ল, এফালে চলি গ'ল ৰেল। আৰু উজনিলৈ গৈছে নে নামনিলৈ গৈছে তলকিবই নোৱাৰিলোঁ। তাৰপিছতহে পালোহি সেউজীয়াৰ মাজৰ সেই ঠাইখনৰ নাম হৈছে আৰোহণ চেৰেনিটি, চন্দ্ৰপুৰত আছে। আৰু আপোনালোকে যদি পৰিয়ালৰ লগত এটা ধুনীয়া সময় কটাব বিচাৰিছে, এই ৰিজৰ্টখনলৈ এদিন আহি চাব। পাই যাব গাঁৱৰ সকলোখিনি ভাল লগা, খন্তেকৰ কাৰণে হ'লেও জিৰাব পাৰিব গাঁৱৰ বুকুত। আৰু লাহে লাহেকৈ আমি সোমাই আহিলোঁ। মই মানে ভিডিঅ' কোনফালৰ পৰা কৰোঁ তাকে ভাবি অকণমান কেমেৰাটো ঘূৰালোঁ। অকণমান লাজো লাগে দিয়কচোন, কাৰণ এনেকুৱা ভিডিঅ'বোৰ মই বৰ ভালকৈ কৰিব নাজানো, বা মই কৰিবলৈ অকণমান মানে মোৰ বেয়া লাগে, কাৰণ অকণমান লাজ লাগে। আৰু তাৰপিছত খুব ধুনীয়াকৈ ওপৰত এখন জাহাজ আছিলে, জাহাজখনৰ ওপৰলৈ গৈ পেলাই এইটো ভিউ, আপোনালোকে ভিউটো দেখা পাইছে। আৰু তাতে ইহঁতি অলপ ফটো চটো তুলিলে। আমাৰ মুনুৱে আকৌ কি জানো হ'ল, তাৰ ভয় লাগিলে, সেইকাৰণে সি তাৰ পৰা নামি আহিলে। নামি আহি পেলাইহে সি আচল ঠাইডোখৰ পালেহি। এয়া চাওকচোন, কিমানবোৰ খেলা বস্তুৰে এখন ডাঙৰ খেলপথাৰ। অৱশ্যে বৰষুণ চিপচিপীয়াকৈ দি আছিল কাৰণে আমাৰ মুনুৱে অকণমান আমনি কৰিছিলে। তাৰ মাজতে আকৌ এইকেইটা শহাপহুকেইটাক মই কেমেৰাৰে বন্দী কৰোঁ বুলি ভাবোঁতে সিহঁতি মানে ভাবিছে মই কিবা খাবলৈ দিম বুলি। আমাৰে ভুল হ'ল, আচলতে আমি নাজানিলোঁ, কিবা কিবি লৈ যাব লাগিছিল। কিন্তু সিহঁতক খাবলৈ একো দিয়া নহ'ল। আৰু তাৰপিছতে আহি আমি পালোহি সৰু সৰু কেইটামান কটেজৰ কাষতে ৰুই থৈছিলে ৰজনীগন্ধা। ৰাতি চাগে খুব ধুনীয়া গোন্ধাই। সেইটো কথা ভাবিয়ে ৰজনীগন্ধা ফুলজোপা খুব ধুনীয়াকৈ মই ভিডিঅ' কৰিলোঁ। এইজোপা ৰজনীগন্ধাই নহয় জানো বাৰু, আপোনালোকে কমেণ্ট কৰিব দেই। তাৰপিছত আৰু এটা ৰাস্তাৰে এনেকৈ ওলাই আহিলোঁ। ওলাই অহাৰ পিছত মুনুৱে এতিয়া ক'লৈ যাওঁ কি কৰোঁ কৰি আছে। এইবাৰ আপোনালোকক মই জাহাজখন দেখুৱাই দিছোঁ দেই। সেই যে দেখিছে বগা বগা অংশটো, সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ এটা খুব ধুনীয়া দৃশ্য। আপোনালোকে এইখন ৰিজৰ্টলৈ গ'লে উপভোগ কৰিব পাৰিব। মুনুৱে আকৌ এটা মেকুৰী দেখিলে, মেকুৰীটোৰ কথা কৈ সি ওপৰলৈ উঠি গ'ল। বৰষুণৰ বতৰ আছিলে কাৰণে অকণমান পিছল যেন অনুভৱ কৰিছিলোঁ, তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টি কৰি থ'লোঁ। আজি পিছে ভিডিঅ'টি মই অকণমান খৰকৈ চলাই দিছোঁ দেই, কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যায় যে, সেইকাৰণে। আমাৰ লগতে আৰু কেইজনমান মানুহ উঠি গৈছিলে, আৰু এইবাৰহে মুনুৱে ফূৰ্তি কৰিলে। কিন্তু তেওঁলোকে ফটো মাৰিবলৈ গৈছিলে, গতিকে আমি আমনি নকৰি পেলাই তেওঁলোকৰ কাষেদি একেবাৰে জাহাজখনৰ সিমূৰ পালোগৈ। এয়া চাওক, তলত মানে যিখন কাৰ্পেট পাৰি থৈছিলে সেইখন অলপ পানীৰে তিতি আছিলে, গতিকে মুনুৱে খুব ফূৰ্তি লৈছে, খুব আমেজ পাইছে। আৰু আপোনালোকেও কেতিয়াবা যাবচোন। আৰু এটা কথা কওঁ দেই, এই ৰিজৰ্টখনৰ বাকীবোৰ সকলো ভাল লাগিলে, কিন্তু ইয়াৰ যিখিনি খাদ্য সম্ভাৰ তাত অকণমান বেছি দাম যেন মই অনুভৱ কৰোঁ। এইটো কি ধৰিব পাৰিছেনে বাৰু? এইটো হৈছে টুকুৰা চৰাইৰ বাঁহ। আমাৰ গাঁওবোৰতে আজিকালি টুকুৰা চৰাইৰ বাঁহ নাপায় নহয় জানো, কিন্তু ইয়াত গৈ টুকুৰা চৰাইৰ বাঁহ দেখিলোঁ। আৰু লাহে লাহে আমি আকৌ খেলপথাৰখনলৈ যাবলগীয়া হ'ল মুনুৰ কাৰণে, কাৰণ তাৰ খেলি আমনিয়ে নলগা হৈছে। মই আৰু কেমেৰা ধৰি তাৰ পিছে ঘূৰি ফুৰিছোঁ। বাকী দেউতাকহঁতে ইফালে সিফালে, আৰু ৰিজৰ্টখনত বহুত ঠাই আছে চাবলগীয়া, গতিকে চাবলৈ বুলি গৈছে। সেয়া দেখিছেনে, মুনুৱে ইটোৰ পিছত সিটো এনেকৈ বগাই ফুৰিছে। আৰু
তাৰপিছত আমি ৰিজৰ্টখনৰ পৰা ওলাই পেলাই তাৰ দ্বিতীয় অংশটোলৈ যাবলৈ চেষ্টা কৰিলোঁ। এইটো হৈছে একেবাৰে পাহাৰৰ ওপৰত চেগুন গছেৰে ভৰা সেউজীয়াৰ মাজৰ এইটো ৰাস্তা, আৰু এই ৰাস্তাটোৱেদি ওপৰলৈ বগাই গৈ আছে মুনু আৰু ফাৰ্জিনা। ফাৰ্জিনা মানে মুনুৰ খুৰীয়েক বুলি নকয়, সি মাহী বুলিয়ে কৈছে বাৰু। তাৰপিছতে এয়া মুস্তাকুল, তাৰপিছতে কোনোবা এজন দৌৰ মাৰি গৈছে, তাৰ লগৰখিনিয়ে তাক এৰি থৈ গ'ল, এনেকুৱা ধৰণৰ হৈছিলে চাগৈ। চিপচিপীয়া বৰষুণৰ মাজত সেউজীয়া ৰাস্তাটোৰে আমি আগবাঢ়ি গৈ আছোঁ, ওপৰলৈ গৈ আছোঁ, নাপাওঁ কিনো আছে, এনেকুৱা ধৰণৰ এক্সাইটমেণ্টত গৈ আছোঁ আচলতে। আৰু ইমান ধুনীয়া পৰিৱেশ, ইমান ভাল লগা এটা মানে সময় নহয় আচলতে। ভিডিঅ'ত মই বহুতখিনি বন্দী কৰিবলৈ থাকিয়ে গ'ল বুলি ক'ব লাগিব এতিয়া আপোনালোকক। গৈ অৱশেষত পালোঁগৈ। ইয়াৰ ওপৰতে আছে এটা ছুইমিং পুল, আৰু এনেকৈ তাৰপিছত তললৈ নামি আহিলে আপোনালোকে দেখা পাব ব্ৰহ্মপুত্ৰখন একেবাৰে কাষৰ পৰাই। এয়া চাওক কি ধুনীয়া ভিউ, মানে ইয়াত আপোনালোকে অকণমান বেয়াই দেখিছে, কিন্তু আপুনি নিজে গৈ নিজ চকুৰে চাবগৈচোন, বৰ ভাল লগা এটা পৰিৱেশ। টেবুল টেনিছৰো সুবিধা আছে, তাৰ লগতে ছুইমিং পুলৰো সুবিধা আছে। আমি পিছে ছুইমিং পুলত নানামিলোঁ, কাৰণ সেইদিনা মানুহ বহুত বেছি আছিল আৰু গ্ৰুপকৈ দিয়ে, গতিকে আমাৰ সময় নহ'লগৈ। অকণমান ভিডিঅ' কৰি থ'লোঁ হাঁহি অকণমান লাজো পাইছোঁ পিছে দেই। তাৰপিছতে এয়া ব্ৰহ্মপুত্ৰখনো ভিডিঅ' কৰিলোঁ, আৰু ফটো মাৰিছে, কথা পাতিছে, বহিছে। আমাৰ মুনুৰ আমনিৰ উৎপাত। তাৰ মাজতে এয়া চাওক এখন নাও, ব্ৰহ্মপুত্ৰৰ মাজেদি এখন নাও ধুনীয়াকৈ গৈ আছে। নাওখন কিন্তু মেচিন নাও নহয়, এনেই চলাই গৈ আছে, সেইকাৰণে মই ভিডিঅ' কৰিলোঁ। আৰু এনেকৈয়ে চাই চিতি আমি খোৱা বস্তু লৈ গৈছিলোঁ, গতিকে বহুত বেছি অৰ্ডাৰ দিয়া নহ'ল। ভক্তি চাইহে ভক্তি নে কি কয়, গতিকে দৃশ্যবোৰ উপভোগ কৰি মনৰ মাজত ৰাখি পেলাই আমি উভতনিৰ যাত্ৰা কৰিলোঁ। ধন্যবাদ।